ছবছৰীয়া যাত্ৰাৰ পূৰ্ণাংগ ৰূপ চন্দ্ৰমা মনসো জাত চক্ষুঃ সূৰ্যো অজায়ত শ্ৰোত্ৰাদ্বায়ুঃ প্রাণশ্চ মুখাৎ গিৰজায়ত অবিৰত অবিচল ৰূপত অসম লাইভ 24 এতিয়াৰে পৰা স্যাটেলাইট চেনেল ৰূপে আত্মপ্ৰকাশ ছবছৰৰ আগৰ কথা ব্ৰেকিংৰ নামত চলি আছিল মেকিং নিউজ বাতৰিৰ নামত বেছিভাগ অযথা হৈ হাল্লা চিঞৰ বাখৰ শুদ্ধ কি ভুল কি সত্য কি অসত্য কি বুজাত অসুবিধা হৈছিল জনসাধাৰণৰ ইফালে টিআৰপিৰ নিগনি দৌৰত আসল খবৰবোৰ জনসাধাৰণৰ সমস্যাবোৰ মানুহৰ খং ক্ষোভবোৰ কৰবাত হেৰাই গৈছিল বাতৰিৰ তেনে এক অৰাজক সময়তেই ডিজিটেল প্লেটফৰ্মত ভুমকি মাৰিছিল অসম লাইভ 24 ৰাজ্যখনৰ এগৰাকী অগ্ৰণী উদ্যোগপতি তথা বিশিষ্ট সমাজকৰ্মী নৃপেন দাসৰ সুনিপুণ চিন্তাৰ ফসল অসম লাইভ 24 সামাজিক দায়বদ্ধতা আৰু ৰাইজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে নৃপেন দাসৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা অসম লাইভ 24ক আৰম্ভণিৰে পৰাই দৰ্শকে দিলে অভূতপূৰ্ব মৰম সেইবাবে বিগত বছৰকেইটাত অপ্ৰতিৰোধ্য হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ডিজিটেল সংবাদ মাধ্যম ৰূপে পৰিগণিত হ'ল অসম লাইভ 24 ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবেই শ্ৰেষ্ঠত্বৰ আসনত বহা অসম লাইভ 24ৰ দায়িত্ব বাঢ়িল যাৰ বাবে চিএমডি নৃপেন দাসে সিদ্ধান্ত ল'লে অসম লাইভ 24ক স্যাটেলাইট চেনেল কৰাৰ সেইমতেই কাম আগবাঢ়িল শুভ উদ্বোধনৰ বাবে থিৰাং কৰা হ'ল 22 ছেপ্টেম্বৰ কিন্তু প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ অকল্পনীয় আৰু আকস্মিক মহাপ্ৰয়াণত ৰাজ্যবাসীৰ লগতে শোকস্তব্ধ হৈ পৰিল অসম লাইভ 24ৰ পৰিয়াল সেইবাবে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ সকলো কাৰ্যসূচী বাতিল কৰি কাৰ্যালয়তে তেনেই অনুষ্ঠুপীয়াকৈ মুকলি কৰা হ'ল স্যাটেলাইট চেনেল অসম লাইভ 24 প্ৰথমে প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শাস্ত্ৰজ্ঞ পণ্ডিত ডক্টৰ ৰজত মিশ্ৰই চিএমডি নৃপেন দাসে ক'লে আটাইকেইটা প্লেটফৰ্মতেই উপলব্ধ হ'ব অসম লাইভ 24 ৰাইজৰ হকে নিৰপেক্ষ হৈ কৰিব কাম এতিয়াৰ দৰেই বাতৰি হ'ব সত্যৰ ওপৰত সদা প্ৰতিষ্ঠিত আমি অসম লাইভ 24 আগতে ডিজিটেল প্লেটফৰ্মত আছিলোঁ ডিজিটেল জগতত আমি অপ্ৰতিৰোধ্য বুলি ৰাইজে কয় গতিকে আজি আমি নৱমীৰ প্ৰথম দিনাখন মা দুৰ্গা দেৱীৰ আশীৰ্বাদ লৈ আৰু গুৰুজীৰ আশীৰ্বাদ লৈ অসম লাইভ 24 এটা পূৰ্ণাংগ পৰ্যায়ৰ স্যাটেলাইট চেনেল হিচাপে আমি আত্মপ্ৰকাশ কৰিছোঁ এই চেনেলটোই আটাইকেইটা ডিষ্ট্ৰিবিউশ্যন চেনেলতে উপলব্ধ হ'ব অসমৰ ৰাইজে টাটা স্কাই এয়াৰটেল ডিছ টিভি জিঅ' আৰু জিটিপিএল আদিকে যিমান আমাৰ ডিষ্ট্ৰিবিউশ্যন আছে আটাইতে আজিৰ পৰা দেখিবলৈ পাব আমি সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ মৰম চেনেহ হিৰত তুলি লৈ আমি ৰাইজৰ বাবে আজি চেনেলটো উচৰ্গা কৰিলোঁ আৰু অহা দিনবিলাকত আমি আগতে আমাক যেনেকৈ মৰম চেনেহ কৰিছিল ৰাইজে তেনেকৈ আমি মৰম চেনেহ বিচাৰিলোঁ আমাৰ যিবিলাক ভুল কুটি আছে আপোনালোকে আমাক দেখুৱাই দিব আৰু অসম লাইভ 24 সদায় ৰাইজৰ হকে কাম কৰিব নিৰ্ভীক আৰু নিৰপেক্ষভাৱে আমি অসম লাইভ 24 ৰাইজৰ সেৱা কৰিম আৰু আমি সদায় সত্য বাতৰি দিবলৈ চেষ্টা কৰিম আৰু অসমৰ সমূহ জনতা তথা ভাৰতবৰ্ষৰ জনতালৈ আমি পুনৰবাৰ অভিনন্দন জনাই আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিলোঁ মাংগলিক কাৰ্যৰে উদ্বোধন কৰি শাস্ত্ৰজ্ঞ ডক্টৰ ৰজত মিশ্ৰই ক'লে বহুত শুভকামনা ভগৱানে মংগল কৰক
सर सबसे पहले तो मैं आसाम लाइव 24 को बहुत बहुत शुभकामनाएं दूंगा। आज से शुभारंभ इनका हुआ है और जिस तरीके से ये जो काम कर रहे हैं मैं प्रार्थना करूंगा भगवान से और माँ शक्ति से कि इसी तरह बेबाक तरीके से आगे काम करते रहें, सच का साथ दें और इनके उज्जवल भविष्य के लिए मैं प्रार्थना करूंगा। NB নিউজ তথা অসম লাইভৰ সঞ্চালক মন্ত্ৰী দাসে ক'লে ডিজিটেল প্লেটফৰ্মত যিদৰে ৰাইজে আমাক মৰম দিছিল তেনেদৰে স্যাটেলাইট চেনেল অসম লাইভ 24ক অসমৰ ৰাইজে মৰম আৰু আশীৰ্বাদ দিব। হয়, অসম লাইভ 24 ডিজিটেল মাধ্যমত আছিল আমাৰ 6 বছৰ হৈ গৈছিল। তাৰপিছত আজি আমি সেই যাত্ৰাৰ পৰা আহি আমি স্যাটেলাইট ৰূপে আত্মপ্ৰকাশ কৰিব পাৰিছোঁ। সেইবাবে আমি অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। এই অসম লাইভো যাতে মানুহে যাতে মৰম আৰু আশীৰ্বাদ দি তাৰে কামনা কৰিলোঁ। CMD নৃপেন দাসৰ মাতৃ তথা ধৰ্মপ্ৰাণা মহিলা সমাজ সেৱিকা দেৱজানী দাসে ক'লে শুভ হওক, ভাল হওক, অসমৰ ৰাইজে আঁকোৱালি লওক স্যাটেলাইট চেনেল অসম লাইভ 24। অসম লাইভ 24 দেখা পোৱা গৈছে কেনেকৈ আগবাঢ়ি যায়। অসমৰ ৰাইজে আশীৰ্বাদ লৈ শুভ হওক, ভাল হওক, অসমৰ ৰাইজে আঁকোৱালি লওক, তেওঁলোকৰ কামনা মূৰত লৈ আশীৰ্বাদ কৰিছোঁ। আমি দায়বদ্ধ, আমি প্ৰতিশ্ৰুতিবদ্ধ। অসম লাইভ 24 সদায় থাকিব ৰাইজৰ পক্ষত, ৰাইজৰ হৈ কৰিব কাম, ৰাইজৰ হৈ মাতি যাব মাত। অসম লাইভ 24-এ স্যাটেলাইট চেনেল ৰূপে আত্মপ্ৰকাশ কৰাৰ মুহূৰ্তত মহাপ্ৰবন্ধক দাদুমণি বৰা আৰু মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাই ব্যক্ত কৰিলে কিছু কথা। নৱৰাত্ৰিৰ প্ৰথম দিনটোতেই অসম লাইভ 24 আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যমটোক অসমবাসীৰ সেৱাৰ বাবে স্যাটেলাইট চেনেল হিচাপে উৎসৰ্গিত কৰা হৈছে। আমি ডিজিটেল মাধ্যমত 6 বছৰ পূৰ্বেই আত্মপ্ৰকাশ কৰিছিলোঁ আৰু এই গোষ্ঠীটোৰ সৈতে সেই মহিৰোহগৰাকী ওতঃপ্ৰোতভাৱে জড়িত আছিল। মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে আমালৈ এটা শুভেচ্ছা জ্ঞাপনো কৰিছিলে। আমি ভবা নাছিলোঁ যে আমাৰ এই সুখৰ দিনটো ইমান দুখৰ দিনলৈ যাব বুলি, আৰু যিদিনা আমি আত্মপ্ৰকাশ কৰিছোঁ তেখেত আমাৰ মাজত নাই। আৰু এটা দীঘলীয়া চৰকাৰী নীতি নিয়ম, বিভাগীয় অনুজ্ঞাপত্ৰ, সকলো কাগজ পত্ৰ লৈ আজিৰ দিনটো আমাৰ এই দিনটো পূৰ্ব নিৰ্ধাৰিত আছিলে আচলতে। গতিকে চৰকাৰী কাগজ পত্ৰ অনুসৰিয়ে আমি দিনটোত আজি আমাৰ ডিজিটেল মাধ্যম অসম লাইভ 24-এ নিৰ্ধাৰিত সময় অনুসৰি আমি স্যাটেলাইট সংস্কৰণলৈ গৈছোঁ। অতি দুখৰ দিনত আমি ভাবিছিলোঁ এই দিনটিত তেখেতো আমাৰ লগত থকাৰ কথা আছিলে, আমাক সেই প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আমি কোনোদিন কল্পনা কৰা নাছিলোঁ যে তেখেতবিহীন এটা দিনত আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিব লগা হৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।